পুনৰ ৰাজ্যত বহিৰাগত একাংশ ব্যক্তিৰ গুণ্ডাগিৰি। এই ঘটনা শিৱসাগৰৰ। অসমৰ অসমীয়া জীয়ৰীৰ ওপৰত মাৰধৰ কৰা একাংশ বহিৰাগত গুণ্ডাগিৰি, এয়া গুণ্ডাৰাজ। ইতিমধ্যে এই ঘটনাই কঁপাইছে অসম। শুনক আচলতে কি হৈছিল সেই ভুক্তভোগী যুৱতীগৰাকীৰ লগত। ভণ্টি কি হ'ল তোমাৰ লগত বাবুপতিত? আজি মানে বাবুপতিত মই আহিছিলোঁ কম্পিউটাৰ ক্লাছ। তাৰপিছত ছেকেণ্ড ডে আছিলে NCC পেড হৈ আছে বৰ্ণিং ফিল্ডত 15 আগষ্টৰ কাৰণে। মই বাৰু এবাৰ NCC কৰা নাই, কিন্তু মানে পেড চাবৰ কাৰণে আহিছিলোঁ। তাৰপিছত মানে যোনজন মানে যেতিয়া মই গাড়ীত বহি আছোঁ ন, ড্ৰাইভাৰজন আছিলে, তেওঁৰ লগত মানে সদায় অহা যোৱা কৰোঁ। আজি 2-3 বছৰৰ পৰা তেওঁৰ লগতে অহা যোৱা কৰি আছোঁ সদায়। তাৰপিছত গাড়ীখনত বহি আছিলোঁ। তাৰপিছত বহি থকা সময়ত তেওঁ মানে ফোন এটা আহিলে। তেওঁৰ ফোনটো কিবা বেয়া হৈ আছিলে কাৰণে ফোন এটা আহিলে তেওঁ বাহিৰলৈ ওলাই গ'ল। বাহিৰলৈ মানে ঘৰলৈ যাবলৈ হৈছিলে আৰু মানে তেওঁ ফোনটো অহাৰ কাৰণে বাহিৰলৈ ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত মানুহ দুজন মানে আহি তেওঁক মানে কিবা তৰ্কাতৰ্কি কৰিছে। বাহিৰত হৈছে, মই ভিতৰত আছোঁ কাৰণে ইমান ধ্যান দিয়া নাছিলোঁ। বাহিৰত তৰ্কাতৰ্কি হৈছে, তেওঁকো মাৰপিট কৰিছে। তাৰপিছত মই ওলাই গ'লোঁ চাবলৈ কি হৈছে বুলি। তাৰপিছত মই সুধিলোঁ, আপোনালোকে কিয় ইয়াত তৰ্কাতৰ্কি কৰি আছে, কিয় মাৰিছে? তাৰপিছত তেওঁলোকে কৈছে, তোমালোকে ইয়াত বোলে গাড়ীত বহি বোলে ড্ৰাগছ লৈ আছা বোলে, তোমালোকে কিবা কৰি আছা বোলে, সেইবুলি কৈছে। তাৰপিছত তেনেকুৱাত মই কৈছোঁ, আমি একো ড্ৰাগছ লোৱা নাই, আমি একো নিচাযুক্ত বস্তু সেৱন কৰা নাই। তাৰপিছত তেওঁ কৈছে, নহয় বোলে, নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে, তেনেকৈ কৈছে। তাৰপিছত তেওঁলোকে তাৰপিছত মোক চোলাত ধৰি মাৰিছে, মাদাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে। তাৰপিছত মই কৈছোঁ, মই ল'ৰা নহয়, মই ছোৱালী হয়, মোক নেমাৰিব আপোনালোকে, তেনেকৈ মোক নেমাৰিব। তাৰপিছত গোটেই মানুহ মানে গোট খাই গৈছে আৰু মানুহখিনিও কৈছে যে ছোৱালীজনীক আপোনালোকে ইমান জল্দি হাত নুতুলিব। 3-4জনমান মানুহে আকৌ চোলাত ধৰি গোটেই মানে গোটাম ফালি চুলি ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে। আৰু তাৰপিছত যোনজন ড্ৰাইভাৰ আছিলে তেওঁ মানে এৰুৱাবলৈ চেষ্টা কৰিছিলে, তেওঁক ধৰি মানে তাৰ মানে ছাইডত এটা ঘৰ আছে না, ঘৰটো ভিতৰলৈ একদম টানি লৈ গৈছে আৰু। মই খেলুৱৈ। মই পাঞ্জা খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছিলোঁ। আৰু কাবাডী খেলত ষ্টেট চিলেকশ্যন পাইছিলোঁ, কিন্তু মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে কাৰণে যাব নোৱাৰিলোঁ। এতিয়া কি কৰি আছা বৰ্তমান তুমি? এতিয়া মই আছাম এনাৰ্জি ইনষ্টিটিউটত ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ কৰি আছোঁ। তোমাৰ নামটো? জিমি দাস। ঘৰ কোন জেগাত? ঘৰ দিছামুখ জেলগাঁও। আজি কেলৈ আহিছিলে শিৱসাগৰলৈ? আজি কম্পিউটাৰ ক্লাছ এণ্ড NCC পেড চাবলৈ আহিছিলোঁ। তুমি ক'ত দুখ পাইছা এতিয়া? মই বুকুত অলপ দুখ পাইছোঁ আৰু মাথাত দুখ পাইছোঁ মৰাৰ কাৰণে। আৰু এইটো আঙঠিটো গোটেই মানে মাৰিছে, এনেকুৱা আঙঠি বেকা হৈ গৈছেগৈ। এতিয়া ডক্টৰে কি কৈছে? বেডত যে থাকিবলগীয়া হৈছে? ডক্টৰে কি কৈছে মই ভালকেনে গম পোৱা নাই, মোৰ পেৰেণ্টছে গম পাব। এতিয়া তোমাক ভৰ্তি হ'বলৈ দিছে? ভৰ্তি হ'বলৈ দিছে, অকণমান কণ্ডিশ্যনটো কিবা বুলি কৈছে। চুলিত ধৰি মেবি মাওৱাৰী মানে কিবা এটা টাইপৰ, আমাৰ চিডিউল কাষ্ট টাইপৰ নহয়, মানে ইমান ভালকেনে চিনি নাপালোঁ। অসমীয়া মানুহ নহয় চাগে। আৰু মানে আমাৰ অসমীয়া মানুহ ইমান বেয়াকৈ নামাৰে কোনো ছোৱালীক। তেওঁলোকৰ মানে ছোৱালীৰ প্ৰতি কোনো ৰেচপেক্টে নাই, সেইকাৰণে মানে ছোৱালী এজনীক মাৰিবলৈ ইমান সাহস কৰিছে। তেওঁলোক যদি এজন প্ৰকৃত পুৰুষ হোৱাহেঁতে এনেকৈ ছোৱালীজনীক মাৰিবলৈ সাহস নকৰে। এজন প্ৰকৃত পুৰুষে কেতিয়াও এনেকৈ ছোৱালী এজনীক মাৰিবলৈ আগবাঢ়ি নাহে। মানে ফাৰ্ষ্টে ল'ৰা বুলি ভাবি মাৰিলে একো নাই, কিন্তু যেতিয়া ছোৱালী বুলি কোৱা স্বত্তেও যেতিয়া মাৰিবলৈ সাহস কৰিছে, সেইজন কেতিয়াও পুৰুষ নহয়। সেই সময়তো দাবী জনাম যে তেওঁলোকক সঠিক